এই পৃথিৱীৰ কি সম্পৰ্কৰ ক্ষেত্ৰত আমাৰ খ্ৰীষ্টীয় বিশ্বাসে প্ৰভাৱ পেলাব পাৰে আৰু পেলোৱা উচিত। নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। ইয়াত অসমীয়া ভাষাৰে গোটেইখন বাইবেলৰ অধ্যয়ন আগবঢ়োৱা হ'ব। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক লৈ পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়োৱা হ'ব। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব পাৰিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হওক, এই আমাৰ কামনা। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ কলচীয়াবিলাকৰ প্ৰতিপত্ৰ নামৰ পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ১ৰ পৰা ১১ নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই কলচীয়া পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ১২ৰ পৰা ২৫ নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ৩ আৰু ৪ অধ্যায়ত কলচীয়াৰ ব্যৱহাৰিক অংশটো সন্নিৱিষ্ট কৰা হৈছে। আমি ১ আৰু ২ নম্বৰ অধ্যায়ত খ্ৰীষ্টৰ প্ৰাধান্য দেখিলো। তেওঁ সম্পূৰ্ণ মানুহ কিন্তু সম্পূৰ্ণ ঈশ্বৰ। সৃষ্টিত তেওঁ প্ৰধান কাৰণ তেওঁ সৃষ্টিকৰ্তা। মুক্তিৰ ক্ষেত্ৰত তেওঁ প্ৰধান কাৰণ তেওঁ মুক্তিদাতা। মণ্ডলীত তেওঁ প্ৰধান কাৰণ তেওঁৱে মণ্ডলীৰ বাবে নিজকে সমৰ্পণ কৰাজন। ব্যৱহাৰিক খণ্ডত পাচনি পৌলে জোৰ দিছে যে আমাৰ জীৱনত প্ৰভু যীশুকেই অগ্ৰাধিকাৰ দিব লাগিব। খ্ৰীষ্টীয় জীৱনটো হৈছে আমাৰ জীৱনৰ মাজেৰে জীয়াই থকা। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে নতুন পুৰুষক পিন্ধা লোক আৰু আমি পবিত্ৰ আত্মাৰ শক্তিৰে সেই নতুন মানুহত জীয়াই থাকিব লাগিব। আমাৰ এটা পুৰণি স্বভাৱ আছে যিটোৱে আমাক ইমান দিনে নিয়ন্ত্ৰণ কৰি আহিছে আৰু আমি কিছুমান অভ্যাস গঢ়ি তুলিছো। আমি কথা কোৱা আৰু কৰা ধৰণৰ কিছুমান আৰ্হি গঢ়ি তুলিছো। আমাক নিবাস কৰা পবিত্ৰ আত্মাৰ শক্তিৰে আমি নতুন পুৰুষ অৰ্থাৎ খ্ৰীষ্টক পিন্ধিব লাগে। এতিয়া ১২ পদৰ পৰা আৰম্ভ কৰি আমি দেখিম যে এই নতুন প্ৰকৃতিয়ে আনৰ সৈতে আমাৰ সম্পৰ্কবোৰকো পবিত্ৰতালৈ লৈ যাব। ১৮ আৰু ২১ পদত ঘৰত পবিত্ৰতাৰ বিষয়ে আলোচনা কৰা হ'ব আৰু ২২ আৰু ২৫ পদত কামত পবিত্ৰতাৰ সৈতে। খ্ৰীষ্টীয় জীৱনটো হৈছে ঘৰত, কৰ্মক্ষেত্ৰত আৰু সামাজিক সম্পৰ্কত আমাৰ যি আচৰণ তাৰ মাজেৰে খ্ৰীষ্টৰ পূৰ্ণতাৰে জীয়াই থকা। আমি দেখিবলৈ পাওঁ যে পাচনি পৌলে আমি যিবোৰ পিন্ধিব লাগে বুলি ইয়াত উল্লেখ কৰিছে সেইবোৰ আচলতে পবিত্ৰ আত্মাৰ ফল। আমি নিজে সেইবোৰ আমাৰ জীৱনত উৎপাদন কৰিব নোৱাৰো। আমি দুৰ্বল আৰু শক্তিহীন, এই ফলবোৰ পিন্ধিবলৈ অক্ষম। কিন্তু আমাৰ জীৱনত পবিত্ৰ আত্মাৰ শক্তিৰে সেইবোৰ ফুটি উঠিব ধৰে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, ইয়াৰ আগৰ বাইবেল অধ্যয়নখিনি অৰ্থাৎ কলচীয়া ৩ অধ্যায় ১ পদৰ পৰা ১১ পদৰ অধ্যয়নখিনি আপুনি শুনিছিলে নে নাই নাজানো। সেই অংশখিনি অধ্যয়ন কৰি আমি শেষৰ ফালে পাইছিলোঁ যে আমি যেতিয়া প্ৰভু যীশুখ্ৰীষ্টক জানি তেওঁক গ্ৰহণ কৰি আমাৰ পুৰণি পুৰুষক সলাই থৈ তেওঁক অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টক নতুন বস্ত্ৰৰ দৰে পৰিধান কৰোঁ, তেতিয়া আমাৰ মাজত অৰ্থাৎ তেওঁত বিশ্বাস কৰা সকলৰ মাজত জাতি, ধৰ্ম বা সমাজ ব্যৱস্থা বৃদ্ধিত কোনো পাৰ্থক্য থাকিব নোৱাৰে। তেওঁক ধৰাৰে পৰা তেওঁৱেই আমাৰ সকলোতে সকলো হয়, আমাৰ জীৱনৰ সৰ্বেসৰ্বা হয়। আজি আমি অধ্যয়ন কৰিবলৈ লোৱা ৩ অধ্যায় ১২ পদৰ পৰা ২৫ পদ অৰ্থাৎ শেষ পদলৈকে অধ্যয়ন কৰি পাম কেনেকৈ পুৰণি পুৰুষক আমি সলাই থৈ নতুন পুৰুষ প্ৰভু যীশুখ্ৰীষ্টক পৰিধান কৰাৰ পাছৰ পৰা আমাৰ নতুন জীৱন অৰ্থাৎ খ্ৰীষ্টীয় জীৱনত নতুন নতুন সাজপাৰ পৰিধান কৰিব লাগে। সেই সাজপাৰবিলাকৰ বিষয়ে আমি অধ্যয়ন কৰিম ৩ অধ্যায় ১২ পদৰ পৰা। ১২ পদটো পাঠ কৰিছোঁ, শুনক। এতেকে ঈশ্বৰৰ মনোনীত পবিত্ৰ আৰু প্ৰিয় লোকবিলাকৰ উপযুক্ত মতে কৰুণাময় স্নেহ, মধুৰ ভাৱ, নম্ৰতা, মৃদুতা
আৰু চিৰসহিষ্ণুতা এই সকলোকে পিন্ধা। ইয়াৰ এই ঈশ্বৰৰ মনোনীত বোলা বিষয়টো বৰকৈ চৰ্চিত আৰু তত্ত্বমূলক বিষয়। কিন্তু ইয়াৰ আচল কথাটো হৈছে কি, আপুনি যদি যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰিলে তেন্তে আপুনি ঈশ্বৰৰ মনোনীত হোৱা বস্ত্ৰ সাজ পৰিধান কৰিলে আৰু সেইদৰে আপুনি তেওঁৰ মনোনীত লোক হৈছে। আৰু এই শাস্ত্ৰাংশত অৰ্থাৎ আজি অধ্যয়ন কৰিবলৈ লোৱা শাস্ত্ৰাংশত পৌলে যিবিলাক স্বৰ্গীয় গুণৰ তালিকা প্ৰস্তুত কৰিছে, সেইবিলাক গুণ যদি আপোনাৰ জীৱনত আছে তেন্তে আপুনি ঈশ্বৰৰ মনোনীত লোক ইতিমধ্যে হৈছে। ঈশ্বৰৰ মনোনীতসকল প্ৰভু যীশুখ্ৰীষ্টৰ ধাৰ্মিকতাৰ বস্ত্ৰেৰে আৱৰিত। প্ৰিয় শ্ৰোতা, পৌলে এই শাস্ত্ৰাংশত যিবোৰ বস্ত্ৰৰ বিষয়ে উল্লেখ কৰিছে সেই আটাইবিলাক আচলতে পবিত্ৰ আত্মাৰ ফল। আমি আমাৰ জীৱনত এইবিলাক ফল উৎপন্ন কৰিব নোৱাৰোঁ। আমি অতি দুৰ্বল আৰু অপাৰগ। প্ৰভু যীশুখ্ৰীষ্টক পৰিধান কৰি তেওঁৰ দয়া শক্তি আৰু সামৰ্থ্যতহে আমি এইবিলাকৰ অধিকাৰী হ'ব পাৰোঁ। কৰুণাময় স্নেহ মানে হৈছে মৰম ভৰা অন্তৰ। কিন্তু এই জগতখন কি মৰমহীন অন্তৰৰ জগত, কি অমনোযোগী, উদাসীন আৰু যান্ত্ৰিক মনৰ জগত। মানুহবিলাক যেন একোটা যন্ত্ৰ। গৰ্ব নিষ্ঠুৰতাৰে ভৰা মানুহবিলাকে মানুহক মানুহৰূপে গণ্য নকৰা এই জগতৰ মানুহ। কিন্তু পৌলে ইয়াত আমাক কৈছে যে খ্ৰীষ্টক পৰিধান কৰা অৰ্থাৎ তেওঁত বিশ্বাস স্থাপন কৰা বিশ্বাসকাৰী ৰূপে আমি আমাৰ চাৰিওফালে থকা আন লোকবিলাকক মৰম ভৰা অন্তৰেৰে ব্যৱহাৰ কৰিব লাগে। ইয়াত মধুৰ ভাৱ থকা মানে হৈছে মৰমীয়াল অন্তৰখন। এই বিষয়টোৰ বাবে মূল বা গুৰি ভাষাত যি শব্দ ব্যৱহাৰ কৰা হৈছে তাৰ মতে মৰমীয়াল হোৱাৰ অৰ্থ হৈছে উপকাৰত অহাকৈ মৰম কৰা। ধৰক আপোনাৰ জেপত জোৰাওকৈ পইচা আছে। ল'ৰা এজনে বিদ্যালয়ত ভৰ্তি হ'বলৈ আপোনাৰ পৰা টকা কেইটামান সাহাৰ্য ৰূপে বিচাৰিছে। তেতিয়া আপুনি মৰম সনা মাতেৰে কৈছে, মোৰ হাতত পইচা নাই, ঈশ্বৰে তোমাক পইচা যোগাই দিব বোপাই, বেয়া চেয়া নাপাবা হা, যোৱা বোপাই, ঈশ্বৰে তোমাৰ মংগল কৰক। এয়া ভুৱা আৰু কপটীয়াৰ মৰম, উপকাৰত নহা মৰম। তেনে মৰমৰ কথা পৌলে ইয়াত কোৱা নাই। নম্ৰতা মানে দৃঢ়তাহীনতাক নুবুজায়। যান বাহন নিয়ন্ত্ৰণকাৰী এজন নম্ৰ আৰক্ষী আছিল। তেওঁ আছিল এজন খ্ৰীষ্টত বিশ্বাসকাৰী। এবাৰ এগৰাকী মিছনেৰীয়ে যিমান গতিৰে গাড়ী চলাব লাগে তাতকৈ বহু অধিক গতিত গাড়ী চলোৱাৰ বাবে আৰক্ষীগৰাকীয়ে মিছনেৰীগৰাকীক 100 টকা জৰিমনা বিহিছিল। মিছনেৰীগৰাকীয়ে পৰিচয় দি কৈছিল যে তেওঁ এগৰাকী মিছনেৰী আৰু তেওঁলোকৰ চহৰৰ আৰক্ষী বিষয়াগৰাকীও তেওঁৰ বন্ধু। হ'ব পাৰে ছাৰ, কিন্তু আপুনি জানে ছাৰ যে আইন সকলোৰে বাবে একেই। মই বৰ দুখিত ছাৰ যে মিছনেৰীসকলৰ বাবে এই ক্ষেত্ৰত বেলেগ আইন নাই। আপুনি দয়া কৰি টকা 100টা উলিয়াওক। কোনো অহংকাৰৰ কথা নাই, কোনো তৰ্ক বিতৰ্ক নাই, অথচ দৃঢ়তা আছে। এয়াই নম্ৰতা। আন কথাত অহংকাৰহীন দৃঢ়তাই নম্ৰতা। দৃঢ়তাহীন নম্ৰতাক কাপুৰুষালী বুলিব পাৰি। তাৰ পাছত মৃদুশীলতা ফল বা বস্ত্ৰৰ কথা কোৱা হৈছে। ই নম্ৰতাৰ নিচিনা খং, ক্ৰোধ আৰু উত্তেজনাৰ বশৱৰ্তী নহয়, ধীৰে সুস্থিৰে সজাগে সন্তৰ্পণে আৰু নম্ৰতাৰে পৰিস্থিতিৰ সন্মুখীন হোৱা বা সমস্যা চম্ভালাৰ যি আত্মা তাকে মৃদুশীলতা বোলা হয়। মৃদুশীল আত্মাৰে হয়তোক হয় আৰু নহয়তোক নহয় বুলি ক'ব পাৰি। চিৰসহিষ্ণুতা এটা স্বৰ্গীয় আৰু মহৎ গুণ। এয়া এনে গুণ যিটো গুণৰ কথা কোৱা সহজ কিন্তু পালন কৰা সহজ নহয়। চিৰসহিষ্ণুতা বোলা শব্দটো গুৰি ভাষা গ্ৰীকত মেক্ৰোথুমিয়া, যিহৰ অৰ্থ হৈছে দীৰ্ঘদিন ধৰি জ্বলি থকা। ইয়াৰ অৰ্থ হৈছে যে আমি অলপতে খং খাব নালাগে, সদায় পকা জলকীয়াৰ দৰে থাকিব নালাগে, আমি খৰতকীয়া কোনো মন্তব্য ল'ব নালাগে, কৰিব নালাগে। 3 অধ্যায় 13 পদ। তোমালোক পৰস্পৰ সহনীয় হোৱা আৰু কোনোজনৰ যদি কোনোজনৰ বিৰুদ্ধে দোষ দিবৰ কাৰণ থাকে তেন্তে পৰস্পৰে ক্ষমা কৰা। প্ৰভুৱে যেনেকৈ তোমালোকক ক্ষমা কৰিলে তোমালোকেও তেনেকৈ কৰা। ইয়াত দোষ দিবৰ কাৰণ মানে হৈছে যদি কোনো অভিযোগ বা আপত্তি থাকে, অৰ্থাৎ দোষ যদি থাকে তেন্তে অভিযোগ থাকিবই। তেনে অৱস্থাত খ্ৰীষ্টীয় লোকসকলে কি কৰিব লাগিব?
প্ৰভুৱে আমাক যেনেকৈ ক্ষমা কৰিলে তেনেকৈ আমিও পৰস্পৰে পৰস্পৰক ক্ষমা কৰিব লাগে। দুখ থাকোঁতেও দুখ নাই বুলি ক'ব নালাগে, কিন্তু দুখ থকা স্বত্বেও প্ৰভুৰ নামত ক্ষমা কৰিব লাগে। আৰু দুখ কৰা জনো যিহেতু খ্ৰীষ্টীয় লোক, সেয়ে তেওঁ দুখ কৰা নাই বুলি মিছা কথা নকৈ দুখ কৰাৰ বাবে প্ৰভুৰ নামতেই ক্ষমা প্ৰাৰ্থনা কৰিব লাগে। সেইদৰে দুখ কৰা আৰু অভিযোগ কৰাৰ সমস্যাটো খণ্ডন হয়। এইটো সদায় সঁচা যে এনে কোনো কোনো লোক থাকে যিসকলৰ সৈতে কাম কৰা বাস্তৱিকতেই কঠিন। তাতে তেওঁলোকে ক্ষমা খুজিবলৈ বা ভুল হৈছে বুলি ক'বলৈ একো নাজানে। প্ৰভু যীশুৱে যেতিয়া ফৰিচীসকলক গৰিহণা দিছিল তেতিয়া তেওঁ গৰিহণাই দিছিল, তাত কোনো ক্ষমাৰ কথা নাই। কিয় জানে? কাৰণ তেওঁলোকে ভুল কৰা বুলি কেতিয়াও ভবা নাছিল আৰু কেতিয়াও ক্ষমা বিচৰা নাছিল। ক্ষমা কেৱল এফলীয়া কথা নহয়, ই দুইফলীয়া। দুখ কৰোঁতাই ক্ষমা বিচাৰিব লাগে আৰু দুখ পাওঁতাই ক্ষমা কৰিব লাগে। ক্ষমা বিচাৰোঁতা আৰু ক্ষমা দিওঁতা দুয়ো প্ৰভুৰ নামতে দিয়া নিয়া কৰিব লাগে। সেয়ে যদি নহয়, ক্ষমা বিচাৰিব নজনাজন জানো খ্ৰীষ্টীয় লোক হ'ব পাৰিব? সেইদৰে ক্ষমা দিব নোৱাৰাজনো জানো খ্ৰীষ্টীয় লোক হ'ব? 14 আৰু 15 পদ। আৰু এই সকলোৰ ওপৰত প্ৰেমক পিন্ধা, সেয়ে সৰ্বসিদ্ধিৰ বান্ধনি আৰু খ্ৰীষ্টৰ শান্তি তোমালোকৰ হৃদয়ত কৰ্তৃত্ব কৰক। তোমালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হলা আৰু কৃতজ্ঞ হোৱা। প্ৰেম নামৰ বস্ত্ৰ পৰিধান কৰিলে সেয়াই সকলোকে ঢাকে, কাৰণ প্ৰেম হৈছে সৰ্বসিদ্ধিৰ বান্ধনি। প্ৰেম থাকিলে সকলো থাকে। প্ৰেমৰ বহল বুকুখনৰ ভিতৰতে লুকাই থাকে মৰম, চেনেহ, ক্ষমা, দয়া আদি কৰি সকলো গুণ। সেয়ে সেই প্ৰেমক পৰিধান কৰিবলৈ কোৱা হৈছে। কৰ্তৃত্ব কৰক মানে শাসন কৰক। ঈশ্বৰে সৈতে স্থাপিত হোৱা শান্তিয়ে আমাৰ হৃদয়ক শাসন কৰিব লাগে। 16 পদ। ভক্তিমূলক গীত, স্তুতি গীত আৰু আত্মিক গীতেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি অনুগ্ৰহৰ কথাত নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰা। খ্ৰীষ্টৰ বাক্য সকলো জ্ঞানৰ কথাত তোমালোকত বাহুল্যৰূপে বাস কৰক। কিহেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দিব? ভক্তিমূলক গীত, স্তুতি গীত, আত্মিক গীতেৰে। ঈশ্বৰৰ বচনে বিভিন্ন গীতৰ জৰিয়তে আমাৰ হৃদয় ভেদ কৰিব লাগে। ইয়াত খ্ৰীষ্টৰ বাক্যৰ ক্ষেত্ৰত প্ৰভু যীশু খ্ৰীষ্টই কৈছে, মই তোমালোকক কোৱা বাক্যৰ গুণে তোমালোক এতিয়া পৰিষ্কৃত হৈছা। যোহন 15:3 পদ। প্ৰিয় শ্ৰোতা, আটাইতকৈ অধিক সময় ব্যৱহাৰ কৰিবলৈ যদি আপুনি ইচ্ছা কৰে, তেন্তে ঈশ্বৰৰ বচন অধ্যয়ন কৰাতেই ব্যৱহাৰ কৰক। বাস কৰক মানে ঈশ্বৰৰ বচন আপোনাৰ ভিতৰত থাকক, অৰ্থাৎ ঈশ্বৰৰ বচনৰ সৈতে আপোনাৰ ভাল পৰিচয় হওক। ঈশ্বৰৰ বচন আপুনি ভালদৰে জানক। ঈশ্বৰৰ বচন আপোনাৰ নিমিত্তে অচিনাকি নহওক। ঈশ্বৰৰ বচনৰ জ্ঞান আপোনাৰ বাবে বিস্তৃত আৰু বিশদ হওক। 3:17 পদ। আৰু বাক্যত বা কাৰ্যত যি কৰা, সকলোকে প্ৰভু যীশুৰ নামত কৰা আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰা। প্ৰিয় শ্ৰোতা, উচ্চমান বিশিষ্ট খ্ৰীষ্টীয় জীৱনৰ নীতি আপোনাক লাগিবনে? তেন্তে নীতিকেই পৌলে ইয়াত আমাৰ বাবে দিছে। আমি কি কৰা উচিত বা কি কৰা অনুচিত সেইবোৰৰ একোকে নকৈ পোনপটীয়াকৈ কৈছে, যি কৰা সকলোকে প্ৰভু যীশুৰ নামত কৰা। অৰ্থাৎ আপোনাৰ ঘৰত, পৰত, কাৰ্যত বা কথাত আপুনি যিয়েই নকৰক কিয় সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ নামত কৰক। আপোনাৰ কামৰ স্থানত, ঘৰত, আনৰ সৈতে সম্বন্ধ ৰখাত আপুনি আজি যি কৰি আছে সেই সকলোবিলাককে প্ৰভুৰ নামত কৰি আছে বুলি আপুনি ক'ব পাৰিবনে বাৰু? আপুনি যদি সেইদৰে পাৰিছে, তেন্তে আপুনি উচ্চমান বিশিষ্ট খ্ৰীষ্টীয় জীৱনৰ নীতি বাহাল ৰাখিব পাৰিছে। এতিয়া 18 পদৰ পৰা পাওঁ যে পৌলে খ্ৰীষ্টীয় ঘৰৰ পবিত্ৰতাৰ কথা ক'বলৈ ধৰিছে। 3:18 পদত কোৱা হৈছে, হে ভাৰ্যাবিলাক, প্ৰভুত যেনে উচিত তেনেকৈ তোমালোক নিজ নিজ স্বামীৰ বশীভূত হোৱা। এই পৰামৰ্শ দিয়া হৈছে যাতে পৰিয়াল এটাত শৃংখলতা অটুট থাকে। ঘৰত পুৰুষজনে বৰ পুৰুষালী দেখুৱাই দপদপাই থাকিবলৈ নহয়। বাইবেলৰ ছাত্ৰ ছাত্ৰী কিছুমানৰ লগতে ময়ো বিশ্বাস নকৰোঁ যে ভাৰ্যাসকলে পৰিত্ৰাণ প্ৰাপ্ত নকৰা গিৰিয়েকসকলৰ বশীভূত হ'ব লাগে বুলি। যদি তেওঁলোক মদ পান কৰি পৰিত্ৰাণ প্ৰাপ্ত কৰা ভাৰ্যাসকলক মাৰপিট কৰি থাকে,
তেনে অভিজ্ঞতাৰ কোনো ভাৰ্যাই যদি আপোনালোকৰ এই অযোগ্য দাসৰ পৰা পৰামৰ্শ বিচাৰি সোধে, তেনে মদপী আৰু অত্যাচাৰী গিৰিয়েকৰ সৈতে থাকিব লাগেনে তেওঁক ত্যাগ কৰিব লাগে, তেন্তে তাৰ যোগ্য উত্তৰ দি পৰামৰ্শ দিম যে তেনে অখ্ৰীষ্টীয় মদপী অত্যাচাৰী বদমাইছ গিৰিয়েকক ত্যাগ কৰাই ভাল। মদপী বদমাইছটোৰ লগতে ভনীগৰাকীও কিয় নৰকলৈ যোৱা পথত গমন কৰিব লাগে। 19 পদ, হে পুৰুষবিলাক, তোমালোকে নিজ নিজ ভাৰ্যাক প্ৰেম কৰা আৰু তেওঁবিলাকলৈ তিতা ব্যৱহাৰ নকৰিবা। যি গিৰিয়েকে নিজ ভাৰ্যাক প্ৰেম কৰে তেনে গিৰিয়েকৰহে ভাৰ্যাজনী বশীভূত হ'ব লাগে। ঘৰত গিৰিয়েক গৰাকীয়ে ঘৰ পৰিচালনাৰ দায়িত্বত থাকিব লাগে আৰু ভাৰ্যাজনীয়ে গিৰিয়েকৰ দায়িত্ব পালনত সহায়ৰ হাত আগবঢ়াব লাগে। 20 পদ, হে সন্তানবিলাক, তোমালোক সকলো বিষয়তে পিতৃ মাতৃৰ আজ্ঞাধীন হোৱা, কিয়নো প্ৰভূত সেয়ে সন্তোষজনক। ল'ৰা ছোৱালীবিলাকৰ জীৱনৰ এটা বয়সৰ পৰা তেওঁলোকে তেওঁলোকৰ পিতৃ মাতৃক সন্মান কৰিব লাগে, কিন্তু তেওঁলোকে সেই বয়স নাপাই ল'ৰা ছোৱালী হৈ থকা বয়সত পিতৃ মাতৃৰ বাধ্য হৈ চলিব লাগে। এই পদটো ডেকা গাভৰুসকলৰ বাবে নহয়। ডেকা গাভৰুসকলে পিতৃ মাতৃৰ পৰামৰ্শ আৰু আশীৰ্বাদ বিচাৰিব পাৰে আৰু বিচাৰিব লাগেও, কিন্তু এই বয়সত তেওঁলোকৰ পিতৃ মাতৃৰ পৰা বাধ্যতাৰ শ্ৰুতলিপি কেতিয়াও কামনা নকৰিব, কাৰণ এনে বয়সত তেওঁলোকে নিজেও নিজৰ ক্ষেত্ৰত সিদ্ধান্ত ল'বলৈ শিকিছে। 21 পদ, হে পিতৃবিলাক, তোমালোকে নিজ নিজ সন্তানবিলাকক খেচখেচাই নাথাকিবা, জানোচা তেওঁলোক বিনষ্ট হয়। ইয়াত ল'ৰা ছোৱালীক কেচকেচাই থকা মানে হৈছে হকে নহকে অনবৰতে ইটো সিটো কৈ ল'ৰা ছোৱালীক খং তোলা। মাক দেউতাকে তেওঁলোকৰ ল'ৰা ছোৱালীক তেওঁলোকে চলিবলগীয়া পথ অনুসাৰে প্ৰশিক্ষণ দিব লাগে। হিতুপদেশ 22 অধ্যায় 6 পদ। কিন্তু কেচকেচাই থাকিব নালাগে। সৰুকালত ল'ৰা ছোৱালীয়ে ৰঙা চকুক মানে, কিন্তু ডেকা গাভৰু কালত তিতি থকা চকুৱেহে কাম কৰে। তাৰ পাছত পৌলে অতি সুন্দৰ আৰু স্পষ্টভাৱে কৈছে যে খ্ৰীষ্টীয় লোকসকলে কাম বনৰ ক্ষেত্ৰতো পবিত্ৰতা বজাই ৰাখিব লাগে। সেই পবিত্ৰতাৰ ভিত্তিত দাস আৰু মহাজনৰ মাজৰ সম্বন্ধটো কেনে হ'ব লাগে তাকো আমি ইয়াত জানিম। 22 পদ, হে দাসবিলাক, তোমালোক চকু চাকৰৰ দৰে মানুহৰ সন্তোষজনক নহৈ হৃদয়ৰ সৰলতাত প্ৰভুলৈ ভয় ৰাখি সকলো বিষয়তে মাংস সম্বন্ধীয় নিজ নিজ প্ৰভুবিলাকৰ অধীন হোৱা। ইয়াত চকু চাকৰৰ দৰে মানে হৈছে মহাজনে চাই থাকিলেহে চাকৰ নকৰসকলে কাম কৰা, বা কাৰ্যালয়ত আন্তৰিকতাৰে কাম নকৰি ঘড়ী চাই চাই কাম কৰা বিধৰ কামকে চকু চাকৰৰ কাম বোলা হৈছে। সকলোৱে চকু চাকৰৰ দৰে কাম নকৰি আন্তৰিকতাৰে কাম কৰিব পাৰিবলৈ প্ৰভু যীশু খ্ৰীষ্ট ঈশ্বৰলৈ ভয় ৰাখিব পৰাটোৱে একমাত্ৰ উপায়, আৰু সেইটো সম্ভৱ হয় যেতিয়া আমি প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস স্থাপন কৰোঁ, তেওঁক আমাৰ ত্ৰাণকৰ্তা আৰু প্ৰভুৰূপে গ্ৰহণ কৰোঁ। কাৰণ আমি তাকে কৰিলেহে আমি যাৰে যি কাম নকৰোঁ কিয় সেই সকলো কাম প্ৰভুৰ ভয়ত আন্তৰিকতাৰে কৰিব পাৰোঁ। আমাৰ দৃষ্টি সৰ্বদাই প্ৰভু যীশু খ্ৰীষ্টতেই নিৰ্দিষ্ট হৈ থাকিব লাগে। তেতিয়াহে আমি খ্ৰীষ্টৰ নামত কৰা জীৱন যাপনত আগবাঢ়ি যাব পাৰিম। পৌলে তাকেই ফিলিপিয়া 3 অধ্যায় 13 আৰু 14 পদত এইদৰে কৈছে, পাছত থকা সকলোকে পাহৰি আগত থকাবোৰলৈ যত্ন কৰি খ্ৰীষ্ট যীশুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বঁটাৰ অৰ্থে ঘাই লৈ লৰি গৈ আছো। পৌলৰ দৃষ্টি লক্ষ্য সকলো সময়তে খ্ৰীষ্টতে নিৰ্দিষ্ট আছিল। তেওঁ কৰিছিল প্ৰভুৰ ভয়ত কৰিছিল, আৰু যি কৰিছিল প্ৰভুৰ ভয়ত কৰা সকলো কামেই আন্তৰিকতাপূৰ্ণ হিচাপে কৰিছিল। আজি আমাৰ অসমীয়া মানুহৰ কৰ্ম বিমুখতাৰ কাৰণো সেইটোৱেই। তেওঁলোকে ঈশ্বৰ ভয় নাজানে, চাকৰ নকৰে মহাজনক, আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকলে তেওঁলোকৰ বিষয়ালৈ ভয় ৰাখে, কিন্তু তেওঁলোকৰ ঈশ্বৰলৈ ভয় নাই। সেয়ে তেওঁলোকে চকু চাকৰৰ দৰে কাম কৰিবলগীয়া হয়। 3 অধ্যায় 23 আৰু 24 পদ। আৰু প্ৰভুৰ পৰা উত্তৰাধিকাৰী ৰূপ প্ৰতিদান পাবা বুলি জানি যি কৰা তাক মানুহৰ উদ্দেশ্যে নহয়, কিন্তু প্ৰভুৰ উদ্দেশ্যে মনে চিতে সত্য কৰা। তোমালোকে প্ৰভু যীশু খ্ৰীষ্টৰ নিমিত্তে দাস্য কৰ্ম কৰা। প্ৰিয় শ্ৰোতা, আমি মনত ৰখা উচিত যে যদিও আমাৰ গৰাকীসকলে নাজানিব বা নেদেখিব পাৰে আমি কি আৰু কেনেকৈ কৰি আছো, কিন্তু নেদেখাজনে আমাক দেখি আছে। আমাৰ পাৰ্থিৱ মহাজন
আৰু বিষয়াৰ গুৰিত নহ'লেও শেষৰ দিনা আমি প্ৰভুৰ গুৰিত জবাবদিহি হ'ব লাগিব। প্ৰিয় শ্ৰোতা, আজি যদি আপোনালোকৰ এই অযোগ্য দাসে কিবা অকণ আন্তৰিকতাৰে কৰিব পাৰিছো, মোৰ বিষয়াৰ ভয়ত নহয়, কিন্তু প্ৰভুৰ প্ৰতি থকা ভয় আৰু ভক্তিৰ বাবেহে পাৰিছো। আমি বেতনভোগী মানুহ, আমিবিলাক অধিক জবাবদিহি হ'ব লাগিব। আমাৰ দায়বদ্ধতা অধিক। বেতন লৈ কাম নকৰাসকলৰ বিচাৰ বৰ ভাৰী আৰু গুৰুতৰ হ'ব। আপুনি যদি মোক সোধে মই এইটো কৰা ভাল হ'বনে, তেতিয়া এই পদটোৰ ভিত্তিতেই মোৰ উত্তৰ হ'ব, আপুনি সেইটো প্ৰভুৰ উদ্দেশ্যে মনে চিতে সৈতে কৰিছেনে? যদি হয় ভাল হ'ব, যদি নহয় তেন্তে ভাল নহ'ব। আমি খ্ৰীষ্টীয় লোকসকলে যিহেতু সৰগ ৰাজ্যখনৰ হৈ এই পৃথিৱীত প্ৰতিনিধিত্ব কৰিছো, সেয়ে আমাৰ যোগেদিয়ে সৰগ ৰাজ্যখন এই জগতত প্ৰতিফলিত হ'ব লাগিব। কাৰণ আমি সৰগৰ প্ৰভুৰহে দাস্য কৰ্ম কৰিছো। এই সংসাৰৰ কাৰো আমি দাস্য কৰ্ম কৰা নাই। 3 অধ্যায় 25 পদ, অৰ্থাৎ 3 অধ্যায়ৰ শেষ পদ। কিয়নো যিজনে অন্যায় কৰে তেওঁ নিজে কৰা অন্যায়ৰ প্ৰতিফল পাব, আৰু তাত পক্ষপাত নাই। এতিয়া আমি যিখিনি ইয়াত পোনাই লোৱা নাই, নিৰ্দিষ্ট কালত প্ৰভুৱে তাক পোনাব। এয়াই পদটোৰ অৰ্থ। খ্ৰীষ্টত সংযুক্ত হোৱা যি আমি, সেই দিনলৈ আমি একো পেলাই নথৈ এতিয়াই অন্যায়ৰ প্ৰতিকাৰ বা শুধৰণি কৰা উচিত। আমি অযোগ্য হৈও যে যোগ্য ঈশ্বৰৰ পৰিচৰ্যা কৰিব পাৰিছো, সেয়া আমাৰ বাবে ডাঙৰ সৌভাগ্য। তাকে আমি বিশ্বাসেৰে কৰিব লাগে। ঈশ্বৰে তাকে কৰিব পাৰিবলৈ আমাক আটাইকে সহায় কৰক, আৰু সেইটোৱেই ঈশ্বৰে আমাৰ পৰা বিচাৰিছে। কাৰণ আমি আগতে কৈ আহিবৰ দৰে পুৰণি আদমৰ পৰা খ্ৰীষ্টত আমি এতিয়া নতুন আদম হৈছো, আৰু নতুন আদমসকলে সদায়েই পবিত্ৰ জীৱন যাপন কৰি খ্ৰীষ্টৰ যি জীৱন, খ্ৰীষ্টৰ যি আচৰণ, সেই আচৰণ তেওঁলোকে সদায় প্ৰকাশ কৰে। কিন্তু প্ৰকাশ কৰিবলৈ আমাক ঈশ্বৰৰ শক্তি লাগে, আমাক পবিত্ৰ আত্মাৰ পৰিচালনা লাগে। কাৰণ পবিত্ৰ শক্তিৰ পৰিচালনা বিনে আমি ঈশ্বৰে দিয়া জীৱন, সেই জীৱন কেতিয়াও ধাৰণ কৰিব নোৱাৰো। কাৰণ সেই জীৱন পবিত্ৰ জীৱন, পবিত্ৰ জীৱন পবিত্ৰ আত্মাৰ পৰিচালনাতহে সম্ভৱ হয়। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ঈশ্বৰৰ পৰিচৰ্যা কৰাটো এটা ঈশ্বৰে আমাক দিয়া বিশেষ সুবিধা। ছানডে স্কুলত শিকাবলৈ পোৱাটো নিশ্চয় এটা বিশেষ আশীৰ্বাদৰ কথা। কিন্তু এই ধৰণৰ পৰিচৰ্যা কৰি থাকিলে আমি বিশেষ কিবা এটা হৈ উঠা বুলি কেতিয়াও ভাবিব নালাগে। যেতিয়া প্ৰভুৱে আমাৰ বিচাৰ কৰিব, তেতিয়া তেওঁ আমাৰ বিশ্বস্ততাৰ বিষয়তহে বিচাৰ কৰিব। সকলোৰে বিচাৰ একেদৰে কৰা হ'ব। ঈশ্বৰত কোনো পক্ষপাতিত্ব নাই। আমি এজন জীৱন্ত খ্ৰীষ্টৰ লগত সংযুক্ত হৈ আছো। আমি নিজৰ শক্তিৰে নহয়, কিন্তু তেওঁ আমাক সহায় কৰে। আমাৰ মাজত কাম কৰা পবিত্ৰ আত্মাইহে এই উচ্চ আৰু পবিত্ৰ আহ্বানলৈ সঁহাৰি দি সেই দিশত আগুৱাই যোৱাত সহায় কৰিব পাৰে। তেওঁ বিচাৰে আমি যাতে এই জগতত প্ৰতিটো সম্পৰ্কতে তেওঁক প্ৰতিফলিত কৰোঁ। ঈশ্বৰৰ সোঁহাতে বহি থকা জীৱিত খ্ৰীষ্টৰ ওচৰলৈ আমি চাপি যোৱা উচিত। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি সুন্দৰ দিন, সুন্দৰ সময় দিলা, আৰু প্ৰভু তোমাৰ যি পবিত্ৰ বাক্য আমি এই সময়তে অধ্যয়ন কৰিব পাৰিলোঁ, তাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ বাক্যৰ যোগেদি প্ৰভু আজি আমি যি শিকিব পাৰিলোঁ, তুমি আমাৰ প্ৰতিজনৰ হৃদয়ত এই বাক্যই স্পৰ্শ কৰিছে বুলি প্ৰভু আমি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু তুমি প্ৰতিজন দৰ্শকক প্ৰভু তোমাৰ আশীৰ্বাদেৰে তুমি পৰিপূৰ্ণ কৰিবা, আৰু তেওঁলোকৰ জীৱন প্ৰভু সলনি হোৱাত প্ৰভু তুমি সহায় হ'বা, আৰু তেওঁলোকৰ পৰিয়াল সকলোবোৰ তেওঁলোকৰ কৰ্মময় জীৱন আদিত প্ৰভু তোমাৰ আশীৰ্বাদেৰে তুমি পৰিপূৰ্ণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন।
যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি ভাগৰি যুগৰি খাইছানে বাৰু লতি ঘটি খাইছানে বাৰু লতি ঘটি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি যিচুতে জীৱনৰ অৰ্থ পাবা জীয়াই থকাৰো পাবা প্ৰেৰণা অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি অজ্ঞান এন্ধাৰ আঁতৰ কৰি প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন